নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া হৈছে মোৰ মানুহগৰাকী হিমাক্ষী আৰু মই দুয়ো গৈছিলোঁ যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে মটক যুৱ মহোৎসৱ চাবৰ কাৰণে। আৰু ইয়াতে কি হৈছে কি কেনে থুলমূলকৈ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া মানুহগৰাকীয়ে মই সোমাই গ'লোঁ। ইয়াতে এখন নাও সজাই থোৱা আছে। নাওখনত লিখা আছে আমি একেখন নাৱৰে যাত্ৰী। ইয়াতে মটকৰ পতাকাসমূহ উত্তোলন কৰি থোৱা হৈছে। আৰু ইয়াৰ ৰজা সৰ্বানন্দ সিংহ, যিহেতু মটকসকলৰ ৰজা সৰ্বানন্দ সিংহ। আৰু এইফালে আছে স্মৃতিসৌধ আৰু এইফালে মণ্ডপটো আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা চলি আছে। ইয়াৰ পিছতে মানুহৰ সমাগমবিলাক চাওকচোন বাৰু, যথেষ্ট আছেই বাৰু, ইমান নোহোৱা নহয়। মানুহগৰাকী সোমাই গ'ল, লগতে ময়ো সোমাই গ'লোঁ। এটি ভঁৰাল আছে দেই, ভঁৰালতে বিভিন্ন সঁজুলিসমূহ তুলি থোৱা হৈছে, ৰাখি থোৱা হৈছে ভঁৰালগানটিত বিশেষকৈ নাঙল, মৈ, যুঁৱলি, এইবিলাক জাপি, পল, ডিঙৰা, জাকৈ, খালৈ, এইবিলাক এখন তাঁতশাল আছে। তাঁতশাল দেখিছেনে বাৰু? আৰু এইফালে গোহালি, আৰু ইয়াতে আছে মানে তাঁতশালৰ বিভিন্ন আহিলা, আৰু এটা ঘৰ, আৰু ইয়াতে এখন বেই। আৰু মানুহগৰাকীয়ে দেখাবলৈ অকণমান চেষ্টা কৰিছে, কি চেষ্টা কৰিছে চাওঁচোন বাৰু। এইফালে দেখাবলৈ এখন শৰাই, আৰু ইয়াতে এজোপা গছ আছে দেখিছেনে বাৰু, গছজোপাতে। আৰু এইফালে মই এইফালৰ পৰা আহি আছোঁ, পটককৈ অকণ ভিডিঅ' কৰি ৰাখিলে এনেকৈ। আৰু এইটো মেইন মণ্ডপটো, ইয়াতে বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হৈ আছে। আৰু এনেকৈ আমি দুটামান ফটো তুলি ঘৰলৈ গুচি আহিলোঁ। আই লাভ ইউ মটক।